নন্দিনী কাশ্যপে মদ খায় বৰ্তমান সামাজিক মাধ্যমত অধিক বেছি চৰ্চিত বিষয়টোৱে হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপ নন্দিনী কাশ্যপে এটা সাংঘাতিক ভুল কৰি পেলালে এটা সোণালী সপোন এটা সোণালী ভৱিষ্যত এটা সোণালী প্ৰজন্ম এটা সোণালী আশা ভৰসা এটা সোণালী সম্ভাৱনাক নিমিষতে শেষ কৰি পেলালে প্ৰকৃততে যিটো দুৰ্ঘটনা হৈছিলে বা ঘটিছিলে সেই দুৰ্ঘটনাটো নন্দিনী কাশ্যপে জানি বুজি কৰিছিলে নে প্ৰকৃততে সেই দুৰ্ঘটনাটো অজানিতে বা অজ্ঞাতে হৈছিলে যদি জানি বুজি সেই হত্যা বা সেই দুৰ্ঘটনাটো কৰিছিলে তেনেহলে বহু দিনলৈকে নন্দিনী কাশ্যপে এই অভিশাপ বা এই পাপ ভুগি থাকিব লাগিব বা শাস্তি পাব লাগিব শাস্তি ভুগি থাকিব লাগিব আৰু যদি অজানিতে বা অজ্ঞাতে হৈছিলে তেনেহলে কিন্তু এক বিচাৰ্যৰ বিষয় কাৰণ দুৰ্ঘটনা আজিও হৈছে আগতেও হৈছে আৰু যে নহব কাৰোবাৰ জীৱনত কোনো গ্যাৰান্টি দিব নোৱাৰে দুৰ্ঘটনা হৈয়ে আছে হৈয়ে থাকে হৈ যায় আপোনাৰ এই পৃথিৱীখনত যিমান দিনলৈকে ভাত আছে তিমান দিনলৈকে আপুনি এই পৃথিৱীখনত ভাত খাই থাকিব পাৰিব আপুনি যিমান দিন আপুনি আয়ুস লৈ আহিছে সিমান দিনলৈকেহে আপুনি জীয়াই থাকিব পাৰিব কিন্তু ভুল সেইখিনিতে কৰিছে নন্দিনী কাশ্যপে হয়তো যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত তেনেকুৱা এটা অৱস্থাত সামিউল হকক পেলাই থৈ যাব নালাগিছিলে বা পলাব নালাগিছিলে বা লুকুৱাবলৈ চেষ্টা কৰিব নালাগিছিলে অভিনেত্ৰী নন্দিনী কাশ্যপে আৰু যদি মাৰিম বুলি মাৰিছে তেনেহলেতো সাংঘাতিক ভুল আৰু যদি অজানিতে হৈছিলে তেনেহলে কিন্তু নন্দিনী কাশ্যপে তেনেকুৱা এটা অৱস্থাত সামিউল হকক পেলাই থৈ কিন্তু পলাব নালাগিছিলে বা লুকুৱাব চেষ্টা কৰিব নালাগিছিল কিন্তু আজিৰ যেটো বিষয় এই বিষয়টো কেৱল এগৰাকী অভিনেত্ৰী হোৱা বাবে বেছি চৰ্চিত হৈ আছে নেকি দুৰ্ঘটনা যে আজিয়ে হৈছে তেনেকুৱাটো নহয় দুৰ্ঘটনাটো সদায় হয় কিন্তু ইমান বেছি চৰ্চিত হৈছে কিয় এই বিষয়টো নন্দিনী কাশ্যপৰ এই বিষয়টো ইমান চৰ্চিত কিয় হৈছে এও কিন্তু এক ভাবিবলগীয়া কথা আমি যদি চাবলৈকে যাওঁ যে আজিৰ এই সাম্প্ৰতিক সময়খিনিত পুৰুষ মহিলা সমানে আজিকালি মদ্যপান কৰিবলৈকে লৈছে সমানে তেনেকুৱা এক প্ৰতিফলন হৈছিল নেকি তেনেকুৱা এক ইয়াত মানে তেনেকুৱা ধৰণৰ এক কাহিনী জড়িত হৈ আছিল নেকি যে নন্দিনী কাশ্যপে অতিমাত্ৰা মদ্যপান কৰি গাড়ীখন চলাইছিলে যাৰ ফলত তেনেকুৱা এটা দুৰ্ঘটনা সংঘটিত কৰিলে বা তেনেকুৱা এটা সোণালী সপোনক শেষ কৰি পেলালে নন্দিনী কাশ্যপৰ এটা সাক্ষাৎকাৰত পাইছো এজন সাংবাদিকে সুধিছিলে যে আপুনি মদ খাইছিলে নেকি তেতিয়া নন্দিনী কাশ্যপে কৈছে যে সেইদিনাটো মই মদ খোৱা নাছিলো তাৰ মানে আপুনি ভাবক নন্দিনী কাশ্যপে মদ খায় হয়তো মদেই কিছু খেলিমেলি কৰি পেলালে নন্দিনী কাশ্যপক স্পষ্ট যে নন্দিনী কাশ্যপে মদ খাই বাহন চলাইছিলে গতিকে তীব্ৰ গতি স্বৰ্গগতি বুলি কয় কিন্তু তীব্ৰ গতি যিয়ে গাড়ীখন চলালে তেওঁ নমৰিলে কিন্তু পথচাৰীক মহতিয়াই লৈ গুচি গল আপোনালোকে অতি বেগেৰে তীব্ৰ বেগেৰে আপোনালোকে বাহনসমূহ নচলাব নহলে আপুনিতো নিজেই কেতিয়াবা মৰিবই আৰু আনকো মাৰি পেলাব যি ধৰণে আজি এই ঘটনাটো ঘটিলে দুখ লাগিছে যে তেনেকুৱা এজন এটা উঠি অহা প্ৰজন্মক এটা সম্ভাৱনাক নিমিষতে শেষ কৰি পেলালে অভিনেত্ৰী নন্দিনী কাশ্যপে কিন্তু ভুল হয়তো কৰা নাযায় ভুল হৈ যায় হয়তো জানি বুজি মাৰা নাছিলে কিন্তু অজানিতে হঠাৎ হৈ গল বিধিৰ বিপাক বুলি কয় হ'ব লগা আছিল হৈ গল কিন্তু এইখিনিতে ভুলটোও হৈ গল যে নন্দিনী কাশ্যপে পলাই গল মানে লুকুৱাবৰ কাৰণে চেষ্টা কৰিলে পলাবলৈকে চেষ্টা কৰিলে অন্তত তেনেকুৱা এটা অৱস্থাত সামিউল হকক পেলাই থৈ যাব নালাগিছিলে কিন্তু কিয় আজিৰ এই সময়ত কিয় ইমান উপদ্ৰৱ হৈছে যে আপোনালোকে যদি ৰাজপথত যায় গুৱাহাটীৰ ৰাতি 12টা বজাত 1টা বজাত 2টা বজাত তেনেহলে দেখিব পুৰুষ মহিলা বুলি কথা নাই লৰা ছোৱালী যুৱক যুৱতী বুলি কথা নাই ইমানে মদ খোৱাৰ মানে একেলগেই মদ খোৱাৰ উপদ্ৰৱ বাঢ়িছে লৰা ছোৱালী বিলাকৰ যি ধৰণৰ উপদ্ৰৱ যুৱক যুৱতীৰ যি ধৰণৰ উপদ্ৰৱ বা এই ধৰণে পুৰুষ মহিলাৰ যি উপদ্ৰৱ যি অত্যাচাৰ গাড়ী যি মাতাল ধৰণে গাড়ীসমূহ চলাই বাহনসমূহ চলাই
মানে আচৰিত লাগি যায় গতিকে নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী হবাবেই হয়তো আজি বেছিকৈ বিষয়টো চৰ্চিত হৈ আছে যদি কোনোবা হৰিদাস পাল ৰামদাস পাল বা অইন কোনোবা হলহেঁতেন হয়তো বিষয়টো ইমান নহলহেঁতেন যে দুৰ্ঘটনা হয়েই কেছ মকৰ্দমা কিবা কিবি চলিলহেঁতেন থানালৈকে গ'লহেঁতেন সামৰণি মাৰিলেহেঁতেন কিন্তু নন্দিনী কাশ্যপ অভিনেত্ৰীৰ বাবেই বিষয়টো বেছিকৈ চৰ্চিত হৈ আছে কিন্তু এটা সোণালী সপোন যে কেৱল সামিউল হকৰ হে হৈ গ'ল তেনেকুৱা নহয় নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী উঠি অহা এগৰাকী নৱপ্ৰজন্মৰ এগৰাকী সাৱলীল অভিনয় কৰা এগৰাকী মহাময়ী অভিনেত্ৰী নন্দিনী কাশ্যপ গতিকে এটা হয়তো নন্দিনী কাশ্যপেও এটা সোণালী সপোন ৰচিছিলে আজি যি ধৰণে আজি চৰ্চিত হৈ আছে সেই সপোনটো হয়তো নন্দিনী কাশ্যপৰ শেষ হৈ গ'ল হয়তো নন্দিনী কাশ্যপ বৰ্তমান জীয়াই আছে আৰু সামিউল হকৰ এটা সপোন এটা আশা ভৰসা এটা সম্ভাৱনা হয়তো শেষ হৈ গ'ল কাৰণ তেখেত বৰ্তমান সামিউল হক বৰ্তমান বিদায় ল'লে এই পৃথিৱীৰ পৰা কিন্তু জীয়াই থাকি মৰিব লাগিব এতিয়া বৰ্তমান নন্দিনী কাশ্যপ কাৰণ আপুনি মই সকলোৱে যি ধৰণে বৰ্তমান চৰ্চিত কৰি আছো এই বিষয়টো নন্দিনী কাশ্যপক যি ধৰণে মানসিকভাৱে আমি ভাৰাক্ৰান্ত কৰি আছো গতিকে নন্দিনী কাশ্যপৰ এটা উঠি অহা যি সোণালী সপোন সেই সপোনটো কিন্তু নন্দিনী কাশ্যপৰ বৰ্তমান কম দিনৰ ভিতৰতে ধ্বংস হৈ যাওঁতে শেষ হৈ যাওঁতে বেছি সময় নালাগিব গতিকে এটাই আহ্বান এটাই অনুৰোধ সকলোকে যে আপোনালোকে অতি বেগেৰে তীব্ৰ বেগেৰে বাহনসমূহ নচলাব এটা লিমিট ৰাখি চলাব আৰু পাৰিলে আপোনালোকে মদ্যপান কৰি বাহনসমূহ নচলাব আৰু পুৰুষ মহিলাই যি ধৰণে উভয়ে এতিয়া সমানে মদ্যপান কৰিবলগীয়া আৰম্ভণি কৰিছে পাৰিলে অকণমান বিৰত থাকিবলৈকে চেষ্টা কৰিব হয়তো চৰকাৰে সকলো ফালে মদৰ দোকান খুলি দিয়াৰ বাবেও আপোনালোকে এটা সুবিধা পাইছে য'তে ত'তে মদ বিচাৰি পায় গতিকে সেইকাৰণে হয়তো আপোনালোকৰ বাবে সহজ হৈছে গতিকে আপোনালোকে পাৰিলে কিছুমান বস্তুৰ পৰা আঁতৰি থাকক আৰু উপদ্ৰৱ নকৰিব মাতাল হৈ গাড়ী নচলাব কোনেও যাতে কাৰো ভৱিষ্যত কাৰো সোণালী সপোন কাৰো যাতে সম্ভাৱনা আৰু শেষ হৈ নাযায় কিছুমানে মৰি গৈ এটা সোণালী সপোন শেষ কৰিব আৰু কিছুমানে কিন্তু জীয়াই থাকিও এটা সোণালী সপোন ধ্বংস কৰিব লাগিব